জামুগুৰিহাটৰ ৰঙাচুকুৱা বহাগী মেলাৰ ৫৪ সংখ্যক বাৰ্ষিক সমাৰোহৰ কৃষ্টি প্ৰতিযোগিতা সম্পন্ন। জামুগুৰিহাটৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হিচাপে পৰিচিত বৃহত্তৰ ৰঙাচুকুৱা বহাগী মেলাৰ ৫৪ সংখ্যক বাৰ্ষিক সমাৰোহৰ বিভিন্ন আকৰ্ষণীয় অনুষ্ঠানৰ লগতে কৃষ্টি প্ৰতিযোগিতা সম্পন্ন। প্ৰতিযোগিতাৰ আৰম্ভণিতে বিশ্বৰ হামিং কিং তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অঞ্চলৰে সমাজসেৱিকা কামিনী চৌধুৰী, নিৰুদাসৰ লগতে উদ্যোক্তাসকলে। তাৰ পিছতে অঞ্চলৰ যুৱক-যুৱতী, কণ শিশুসকলৰ লগতে সমূহ উদ্যোক্তাসকলৰ উপস্থিতিত মায়াবিনী গীতেৰে শিল্পীগৰাকীক স্মৰণ কৰে। তাৰ পিছতে এটি বৰগীতেৰে মঞ্চ উদ্বোধন কৰে। ইয়াৰ উপৰিও অঞ্চলৰে আইমাতৃ, যুৱক-যুৱতীসকলে পৰিৱেশন কৰে জেং বিহু, চেমনীয়া বিহু নৃত্য, ঝুমুৰ নৃত্যৰ লগতে কৃষ্টি প্ৰতিযোগিতাৰ একক বিহু নৃত্য, আধুনিক নৃত্যৰ লগতে বহুকেইটা আকৰ্ষণীয় অনুষ্ঠানে উপস্থিত দৰ্শকৰ মন আপ্লুত কৰিবলৈ সক্ষম হয়। উক্ত কৃষ্টি প্ৰতিযোগিতাখনি সঞ্চালনা কৰে শিক্ষক মনোজ বৰুৱাই। বিচাৰ কৰাখন অলংকৃত কৰে জেনি বৰদলৈ আৰু এনিশা বৰাই। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, AIN লাইভ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।